12 আগষ্ট মৰিয়নিবাসীৰ বাবে এটা ঐতিহাসিক দিন। মৰিয়নি হ'ল সমজিলা। ৰাজ্যৰ পৰিবহণ মন্ত্ৰী যোগেন মোহনে ফিতা কাটি শুভ উদ্বোধন কৰে মৰিয়নি সমজিলাৰ কাৰ্যালয়। এই লৈ লাহিং গ্ৰাণ্ড উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত আয়োজিত সভাত মন্ত্ৰীগৰাকীয়ে কয় যে মৰিয়নিয়ে এতিয়া এটা নতুন ৰূপ পালে। ৰাইজে প্ৰশাসনিক সকলো সা-সুবিধা এক কাৰ্যালয়তে লাভ কৰিব। ভূমি সংক্ৰান্তীয়, ৰাজহ সংক্ৰান্তীয়, জন্ম মৃত্যুকে ধৰি যাৱতীয় বিভিন্ন প্ৰমাণপত্ৰ উক্ত কাৰ্যালয়ৰ পৰা প্ৰদান কৰা হ'ব। ৰাইজৰ সুবিধাৰ্থে অসম চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে আৰু আজিৰে পৰা প্ৰতিগৰাকী মৰিয়নিবাসীয়ে এই কাৰ্যালয়ৰ যোগেদি যথেষ্ট উপকৃত হ'ব। উক্ত সভাত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানী, সমজিলাৰ নৱনিযুক্ত আয়ুক্ত অভিজিত গগৈকে প্ৰমুখ্য কৰি বহু ব্যক্তি উপস্থিত থাকি চৰকাৰৰ এই পদক্ষেপক আদৰণি জনায়। উল্লেখযোগ্য যে বৰ্তমান চৰকাৰে ক্ৰমান্বয়ে সকলো স্তৰৰ ৰাইজৰ বাবে বিভিন্ন ধৰণৰ সুবিধা কৰি আহিছে আৰু সাধাৰণ ৰাইজৰ সুৰক্ষা তথা সুবিধাৰ বাবে সমজিলা গঠনৰ এই ব্যৱস্থাই মৰিয়নিবাসীক অধিক সহায় কৰিব বুলি আশাবাদী বুলি মন্তব্য কৰি ৰাজ্যৰ দক্ষ মুখ্যমন্ত্ৰীক এই পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ কাৰণে আজি দিনটো অতিকৈ আনন্দৰ দিন, ঐতিহাসিক দিন আৰু গুৰুত্বপূৰ্ণ দিন, কিয়নো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰশাসনক ৰাইজৰ ওচৰ চপাই নিবৰ কাৰণে যেনেধৰণে আজি সমষ্টি ভিত্তিত সমজিলা আয়ুক্ত কাৰ্যালয় স্থাপন কৰি তেওঁ তাতে কাম কাজবিলাক চলাই নিয়াৰ দায়িত্ব লৈছে। ঠিক তেনেধৰণে আজি আমি প্ৰথম ফেজত 39টা আৰু দ্বিতীয় ফেজত 10টা এনেকুৱা ধৰণৰ কাৰ্যালয় উদ্বোধনৰ সমষ্টিৰ কাম কাজ চলি আছে। আজি মৰিয়নি সমষ্টিটো আমি আহি আজি এই চি অফিচ ডিষ্ট্ৰিক্ট অফিচটো আজি কমিশ্যনাৰ অফিচটো আজি অপেনিং কৰিবলৈ পাই আনন্দিত হৈছোঁ। আমাৰ লগতে এই মাননীয় বিধায়ক, জনপ্ৰিয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আছে, জিলা আয়ুক্ত আৰু জিলা আয়ুক্ত যাক অভিজিত গগৈক দায়িত্ব দিছে, সকলো ষ্টাফ, ৰাইজ আৰু সাংবাদিক বন্ধুসকল, ভকত বৈষ্ণৱ সকলোৱে আজি খুব আনন্দ কৰিছে। কাৰণ তেওঁলোকে যিখিনি কাম আগতে যোৰহাট জিলা কাৰ্যালয়লৈ যাবলগীয়া হৈছিল আয়ুক্ত কাৰ্যালয়লৈ, সেইখিনি কাম ইয়াতে কৰিব পাৰিব। বিশেষকৈ ৰেচন কাৰ্ড, ছাপ্লাই ডিপাৰ্টমেণ্ট বা বিভিন্ন ধৰণৰ মাটি সংক্ৰান্তীয় দুৰ্যোগ হ'লে তাৰ যি সাহাৰ্য, এই গোটেই কামখিনি আজি ইয়াৰ পৰা ইয়াতে চলিব। গতিকে এই জনগণক ওচৰ চপাই নিয়াৰ লগতে আমাৰ আৰু সুলভ হ'ব, গভৰ্ণমেণ্টৰ স্কিমবিলাক ইমপ্লিমেণ্ট কৰোঁতে গাঁৱৰ ৰাইজে যাতে থিতাতে আহি আমাৰ জিলা আয়ুক্তক লগ কৰি কাম কাজখিনি কৰিব পাৰে। আজি আয়ুষ্মান কাৰ্ড লাগে, আজি ৰেচন কাৰ্ড থাকি গৈছে, কিবা আজি গভৰ্ণমেণ্টৰ ইমান স্কিম চলি আছে, অৰুণোদয়, নিযুত মইনা, উদ্যমিতা, এই গোটেইখিনি কাম কাজ এনেকৈ ধৰণৰ হ'ব। আৰু প্ৰশাসন, যিটো পুলিচ প্ৰশাসনৰ ইয়াতে CDSP ইতিমধ্যে নিযুক্তি হৈ গৈছে, তেওঁলোকে গোটেই প্ৰশাসনত ইয়াতে চলাই শান্তি শৃংখলা ৰক্ষাৰ কথাত জনসাধাৰণক পুলিচে সহায় দিয়ে। সাধাৰণতে অত্যাচাৰীসকলক আৰু দুখীয়া দৰিদ্ৰ মানুহক সহায় কৰা, অত্যাচাৰীসকলক বা আইন ব্যৱস্থা লোৱা, এনেকুৱা ধৰণৰ কাম কাজবিলাক SP অফিচৰ দূৰ হোৱাৰ কাৰণে কেতিয়াবা আহিবলৈ সময়মতে এইবিলাক অসামাজিক কাম বা বিভিন্ন ধৰণৰ এইখিনি নাইকিয়া কৰি এখন সুস্থ সবল সমাজ গঢ়িব লাগে, লক্ষ্যটো সেইটো আছে। সেইকাৰণে এই CDC বা ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচবিলাক স্থাপন কৰি অসমত যেনেধৰণে এটা সুস্থ পৰিৱেশ গঢ়ি অসমখন উন্নতি শিখৰলৈ নিব বিচৰা হৈছে, সেই লক্ষ্যটো উপনীত হৈছে আজি আমাৰ মৰিয়নি সমষ্টি। আজিৰ দিনটোত আমি এই অফিচটোৰ অপেনিং কৰি আমি ৰাইজক এইখিনি কথা খুব গৌৰৱে ক'ব বিচাৰিছোঁ যে BJP নেতৃত্বৰ মিত্ৰজোঁটৰ চৰকাৰখনে এনেধৰণে এই প্ৰায় 9টা বছৰত যিমানখিনি কাম কৰি আগুৱাই লৈ গৈছে, যথেষ্টখিনি কাম কৰিছে। আৰু জনসাধাৰণৰ স্বাৰ্থত আজি সকলোখিনি প্ৰশাসনৰ কাম নহ'লে, সক্ৰিয় নহ'লে এই কাম কাজবিলাক, চৰকাৰী আঁচনিবিলাক সফল ৰূপায়ণ নহয়। গতিকে প্ৰশাসন যিমান সক্ৰিয় হ'ব, সিমানেই কাম কাজবিলাক ৰাইজে তাৰ সুবিধাখিনি লাভ কৰিব। গতিকে সেই সুবিধা লাভ কৰিবৰ কাৰণে জনগণে প্ৰশাসনক ওচৰত লাগে, সেই ওচৰৰ ব্যৱস্থাটো কৰি দিয়া হৈছে। পৰিৱৰ্তনৰ আন এটা লক্ষ্য, উন্নয়নৰ দিশত যে অসমখন গৈ আছে তাৰ অন্য এক নমুনা। অসম আদিত্য টিয়ক।